গুড মৰ্নিং বন্ধু বান্ধৱীসকল এতিয়া ৰাতিপুৱা 6টা বাজি আছে মই আজি খুব পুৱাই উঠিলো আজি গৰু বিহু গোটেই বাহি কাম বন কৰি 5টা বজাতে আৰু এতিয়া গুখাই ঘৰটো মানে মুছি আছো গোবৰ মাটিৰে এইখিনি মুছা হলে আৰু বাকি কামখিনি কৰিম আৰু এইফালে মই পপি কেটাও চাও ইমান উৎপাত লগাই নহয় ইহঁতে মানে খোলা কৈ থাকিলে দৌৰি থাকিব ইফালে ইফালে আৰু আজি যেহেতু ঘৰত মানে পূজা আছে গোটেই ঘৰৰ মানে মানুহখিনি আহিব আৰু এই পিঞ্জৰাটো চাও আধৰুৱা হৈ আছে বন্ধুসকল মই বিহু বুলি কলেতো সকলোৱে নতুন কাপোৰ লয় কিন্তু এইবাৰ মানে লৰাটোকো এটা গিঞ্জি বুনি একো দিব নোৱাৰিলো এই পিঞ্জৰাটো মেইন ইম্পৰ্টেন্ট আছিল মোৰ ডগি কেটাৰ কাৰণে হেতু কাৰণে বনালো কিন্তু আধৰুৱা হৈ থাকিল আৰু এইফালে চাওকচোন কপৌ ফুলটো খুৰাই ৰুৱা ইমান ধুনিয়াকৈ লাগিছে বহাগ বুলি কলে মানে কপৌ ফুলটোৰ কথাই মানে আগতে মনত পৰে আৰু এই কপৌ ফুলটো ইমান মৰম লগা হৈছে কিন্তু বৰষুণ পৰি বতা বৰষুণত অলপমান মানে বেয়া হৈছে একফালে আৰু চাওচোন ইমান ধুনিয়াকৈ লাগিছে আৰু এতিয়া গা পা ধুই লওঁ বন্ধুসকল এইফালে মাহ হালধি মই ভিজাই ৰাখিছিলে এইখিনি মিক্সাৰত পিছি ললো আৰু ইয়াতে অলপ মিঠাতেল দি দিওঁ মাহ হালধি আৰু ইয়াতে সৰু মানে আম দিছো আৰু এতিয়া গা পা ধুই আপোনালোকৰ লগ ধৰি আছে আৰু বন্ধুসকল নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই সৈনিধি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে মই এইটো চেনেললৈ স্বাগতম জনালো আৰু বহাগ বিহুৰ উপলক্ষে আপোনালোকৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো যাতে আগন্তুক দিনকেইটা আপোনালোকৰ সকলোৰে ভালে ভালে যায় সুস্থ থাকে ভালে থাকে আৰু আজি ব্লগটো আৰম্ভ কৰিলো আজি আমাৰ ঘৰত পূজা আছে আমাৰ ককাহঁতৰ যিমান ৰিলেটিভ মানুহ মানে গোটেই মানে আমাৰ খানদানৰ মানে খানদান বুলি কলেতো আৰু মা আৰু দেউতা মানে দুটাৰে মানে খানৰ বহুত মানুহ হৈ যায় আৰু আমাৰ যেহেতু একে গাঁৱতে মানে মাৰ ঘৰো আৰু দেউতাৰ ঘৰো হেতু কাৰণে অকল আমাৰ ককাৰ মানে যেনেকুৱা ককাৰ মানে ভাই ককায়েকৰ ল'ৰা ছোৱালী ইহঁতে মানে গোটেই আহিব আমাৰ ঘৰতে আৰু মেইন ঘৰৰ দেৱতাটো আমাৰ ঘৰতে যেহেতু হেতু কাৰণে প্ৰত্যেক বছৰে বহাগত মানে গৰু বিহু দিনাখন গোটেই ঘৰৰ মানুহখিনি আহে আৰু ইয়াতে মানে পূজা পাঠ কৰি আৰু কুকুৰা চৰাই বলি দিয়ে কুকুৰা চৰাইটো বলি দিয়া হলে আৰু সেইখিনি ৰান্ধি বাঢ়ি খাই বই গধূলিকৈ যায়গৈ আৰু এইবাৰ মানে আমাৰ পূজাটো মানে ইমান মানে ডাঙৰকৈ নকৰে আৰু থুলমূলকৈ কৰিম আৰু লগতে আমাৰ বৰদেউতা যোৱা বছৰ মানে যোৱা বছৰটো পূজা দিয়া নহল বৰদেউতা ঢুকোৱাৰ কাৰণে তাৰ আগৰ বছৰ বহুত ধুমধামেৰে পাতিছিলো বৰদেউতা থাকোতে মানে বন্ধুসকল যেতিয়া সময়টো আহে সকলোৱে এনজয় কৰিব লাগে সময়টো গুচি যোৱাৰ পিছত মানুহখিনি আৰু সেই সময়টো কেতিয়াও ঘূৰি নাহে আৰু মানুহৰ জীৱনটো আজি আছে কালি নাই বৰদেউতা থাকোতে মানে বৰদেউতা আগতে কিন্তু অহা নাছিলে কিন্তু যেতিয়া মানে যোৱা বছৰ তাৰ আগৰ বছৰ মানে ইমানে মানে তাৰ আশা আছিলে পূজাটো ধুমধামেৰে দিয়াৰ কাৰণে আৰু হেনেকুৱা হলেও সকলোৱে এনজয় কৰিলে পূজাটো তাৰ পিছতে মানে পূজাটো হৈ যোৱাৰ পিছতে মানে বৰদেউতা ঢুকাই থাকিলে হেইটোৱে আজি সময়টো মানুহৰ কেতিয়াও ৰখি নাথাকে মানুহ আজি আছে কালি নাই আৰু আমাৰ কাৰ্বি সকলে কেনেকুৱা মানে পূজাটো দিয়ে আপোনালোকৰ সকলোখিনি দেখাই যাম আমাৰ গৰু বিহুৰ দিনাখন কেনেকুৱা পূজা কৰে কাৰ্বি বুলি কলেতো আৰু আমাৰ মানুহবিলাকে সকলোৰে ঘৰৰ পূজা নিয়ম বেলেগ বেলেগ আমাৰ পূজা নিয়ম বেলেগ আৰু বেলেগৰো বেলেগ ধৰণৰে পূজা নিয়ম নীতিবোৰ কৰা হয় আৰু আজি আমাৰ পূজাও দিব আৰু লগতে ঢুকাই যোৱা মানুহখিনিকো মানে পিণ্ড দিয়া হ'ব তেতিয়া হলে বলক আৰু আপোনালোকৰ সম্পূৰ্ণখিনি আমাৰ নিয়ম নীতিবোৰ দেখুৱাই যাম কেনেকুৱা আমাৰ পূজা দিয়ে কেনেকুৱা কি কৰে আৰু ঘৰৰ মানুহখিনি মানে কিছুমান বেছি এইবাৰ মানুহ নহয় যি কেইজন আহিছে আৰু পূজাটো মানে থুলমূলকৈ দিব আৰু তেতিয়া হলে বলকচোন আপোনালোকক দেখুৱাই যাওঁ সকলোখিনি
বন্ধুসকল এইফালে চাওঁ মই পপিকেইটা বাহিৰতে মানে বান্ধি থৈ দিছিলোঁ ইমান মানে হুলস্থুল লগাই দিছে সদায় যে ইহঁতক খোলা কৰি ৰাখোঁ আজি বান্ধি থৈ দিছোঁ সেইটো কাৰণে মানে গোটেই হালা লগাই দিছে সেইকাৰণে মই মানে ভইচটো ৰেকৰ্ড কৰিব লগা হ'ল আৰু এইফালে ইহঁতক ভিতৰতে আনি থৈ দিছোঁ ফেনৰ তলত মানে ইহঁতে সদায় ফেনতে থাকে ফেনৰ তলত ৰাখোঁ গৰম পায় বহুত সেইটো কাৰণে ভিতৰতে আনি ৰাখিলোঁ আৰু এতিয়া যাওঁ বলকচোন আৰু ভিডিঅ' মানে সকলোৱে আহিবৰ কাৰণে সংকোচ কৰে যিহেতু সেইটো কাৰণে সকলোকে নেদেখাওঁ পূজা নিয়ম নীতিখিনি দেখাই যাম আৰু যিহেতু আজি ঘৰত পূজা ময়ো ইমান মানে ভিডিঅ' কৰিব নোৱাৰিম তথাপিতো থুলমূলকৈ আপোনালোকক যিমানখিনি পাৰে দেখুৱাই যাম আৰু তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বন্ধুসকল বলক তেতিয়াহ'লে যাওঁগৈ আৰু খুৰীহঁতে এইফালে মানে বহি গোটেই বস্তুখিনি যোগাৰ পাতি কৰি আছে আৰু খুৰাহঁতে মানে পূজা দিয়া আৰম্ভ কৰিছে বন্ধুসকল এইটো হ'ল আমাৰ লক্ষ্মী কলহ আমাৰ কাৰ্বি ভাষা লাংকিটি বুলি কোৱা হয় মায়ে ৰাতিপুৱা গা পা ধুই ইমান সুন্দৰকৈ মানে চাকি এগছি জ্বলাই দিলে আৰু গৰু বিহুৰ দিনাখন আমাৰ এই কলচীটো পুৰণি চাউলখিনি মানে পেলাই নতুন চাউল মানে ভৰাই ৰাখে আৰু মায়ে শিমলু তোলাৰে মালা বনাই আছে কলচীটোত লগাবৰ কাৰণে আৰু এইটো দাৰণ হয় ইয়াতে পহন হয় মানে এক দাৰণ ওলাই থৈছে পূজা দিবৰ কাৰণে আৰু এইফালে খুৰাই গোটেই ঝালিকেইটা ৰেডি কৰি সোমাই অহা দুৱাৰ মুখত বান্ধি দিছে আমাৰ এনেকুৱা দুৱাৰ মুখতে বান্ধিব লাগে বন্ধুসকল এয়া হ'ল ঝালি আৰু ঝালি কিহেৰে বনায় আমাৰ মানুহে আপোনালোকে জানেনে আমাৰ মানুহে ঝালি মানে কি পাতেৰে বনায় আপোনালোকক কৈ দিওঁ নাহৰ মাখিলতি দীঘলতি গৰু দমাহী নৰসিংহ পাত সৰু সৰু ঠানি মানে কাটি আৰু ধুনীয়াকৈ টঙালেৰে বান্ধি মুঠি এটা বনাই লয় আৰু বাঁহেৰে খাটি চাচি তাতে লাও বেঙেনা থেকেৰা টেঙা হালধি সৰু সৰু টুকুৰা কৰি তাতে খাটিটোৰ ভিতৰত সোমাই ধুনীয়াকৈ দুটা মানে লগাই মানে এটা মুঠি বনাই এইটো দুৱাৰ মুখতে মানে বান্ধি দিয়ে আৰু মেইন পূজা কৰা মুঠাৰ খুঁটাটোত মানে বান্ধে আৰু যোৱা বছৰ যিটো মানে গৰু বিহুৰ দিনা ঝালি লগাইছিল সেইটো গধূলি মানে জ্বলাই দিয়ে দুৱাৰ মুখত বন্ধুসকল এতিয়া সকলোকে চাহ দি দিওঁ পিঠা আৰু লাল চাহ চাহখিনি খাই খুৰী আৰু ভাইটিহঁতে গোটেইকেইটা মানে আমাৰ যিটো কুকুৰা চৰাই বৰি হৈছিলে গোটেইকেইটা বাচা মেলা লাগি গৈছে আৰু বন্ধু বন্ধুসকল মই ভিতৰৰ কাম বন কৰি আৰু পূজা ঘৰলৈ সোমাই আহিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু খুৰাহঁতে এইফালে পূজা কৰাৰ ব্যস্ত মানে এতিয়া প্ৰাৰ্থনা কৰি আছে ভগৱানক গোটেইখিনি আসন বহোৱা হৈ গ'ল আৰু আমাৰ কেনেকুৱাকৈ পূজা দিয়ে আপোনালোকক দেখুৱাই দিওঁ চাওঁ আমাৰ চাউলৰ গুড়িৰে এনেকুৱা খৰ খৰকৈ বনাব লাগে আৰু আউলতি পাততে আমাৰ যিবিলাক পূজাৰ মানে সামগ্ৰী বনোৱা হৈছে যোৱাকালিয়ে বনাইছিলোঁ পিঠা তেল পিঠা লাড়ু শুকান পিঠা আৰু চিৰা মুড়ি গুড় লগতে সেইবিলাকো আগবঢ়াইছে আৰু তামোল পাণ এটা হিচাপ আছে সেই হিচাপতে মানে তামোল পাণ দিয়ে আৰু লগতে কাৰি বুলি কয় এটা মানে কাৰিতে মানে শৰ দিয়ে আৰু পহন শৰ আচুতকৈ মানে উলিয়াই থৈছিলে যে মায়ে দাৰণত সেইটো ঢালি দিলে তাৰপিছত চাকি এগছি জ্বলাই ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলে আৰু এইখিনি যে খুৰাই এতিয়া মুচি আছে এইখিনিতে আমাৰ মানে আজি পিণ্ড ঢলা হ'ব আমাৰ যিবিলাক মানুহ ঘৰৰ মানে খানদানৰ ঢুকাই গৈছে সিহঁতৰ গোটেই নাম লৈ ইয়াতে পিণ্ড ঢলা হয় আৰু সেইফালে মানে পূজাখিনি মানে আমাৰ ঘৰৰ দেৱতাসকলৰ নামত পূজা দিয়া হৈ আছে আৰু যিবিলাক তামোল আগবঢ়াইছিলে সেই তামোল পাণখিনি মানে খুৰাই এতিয়া এটা এটাকৈ মানে বাকলি চেলাই এনেকুৱা কাটি দিব আৰু তাৰো মানে এটা হিচাপ আছে আৰু সেই হিচাপৰ মতেহে মানে যিমানখিনি মানে তামোল এই আকলতি পাতত দিছে যিমানকেইটা সেনেকুৱা ভাগ ভাগকৈ মানে তামোলকেইটা বাকলি এটা এটা উলিয়াই মানে এনেকুৱা এটা তামোলৰ এবাৰে মানে বাকলি উলিয়াই দিব লাগে সেই হিচাপতে মানে দি আছে খুৰা বন্ধুসকল আমাৰ বৰ্তমান পূজা কৰা হোৱা নাই বহুত দেৰি হ'ব আৰু এতিয়া দিনৰ 2টা বাজিল সকলোৰে ভোক লাগি গৈছে ৰাতিপুৱা যিহেতু সকলোৱে পূজা দিম বুলি নাখাই নলৈ আহে সেইটো কাৰণে এতিয়া আমাৰ যিটো বলি হোৱা কুকুৰা গোটেই মানে খুৰীহঁতে
চাফা কৰি মেলি এতিয়া চবেও ৰন্ধাত লাগি গৈছোঁ খুৰীয়ে এফালে চিকেন এড কৰি ধুনীয়াকৈ এটা খিচৰি বনালে পিছফালে বাৰান্দাতে চৌকাতে বনাই আছে আৰু মই এফালে গেছত চিকেন আৰু আলু এড কৰি এটা সুন্দৰ তৰকাৰী বনাই আছোঁ চাওক বন্ধুসকল আৰু খুৰীক মানে দেখুওৱা নাই আৰু লাজ কৰিব পাৰে বা বেয়া পাব পাৰে সেইটো কাৰণে খিচৰি কেনেকুৱা হৈছে বঢ়িয়া হৈছে ভিডিঅ' কৰিবি আকৌ কয় না জানা ৰে টেষ্টি হৈছে না মজা টেষ্টি মানে সোৱাদ হৈছে বন্ধুসকল দিনটো মানে একদম বাৰে ভাগৰ লাগি গৈছে দিনটো মানে একদম বাৰে ৰাতিপুৱা মই উঠিছোঁ 5টা বজাতে 5টা বজাত উঠি দিনটো মানে কামতে লাগি আছোঁ আৰু গোটেই আলহী সুধা পোছা মানে সেনেকুৱা কৰা ধৰা মানুহ ঘৰত মানে কোনো একেবাৰে নায়েই ক'ব গ'লে আমাৰ ঘৰৰ মায়ে আছে মায়েতো ইমান এটা মানে মায়ৰো মানে ভৰি বিষ কৰিবৰ কাৰণে নোৱাৰে মই অকলে অকলে গোটেইখিনি মানে কৰিব লগা হৈছে সেইটো কাৰণে একদম ভৰি বিষ হৈছে আৰু যোৱাকালিও মই পূজা দিবৰ কাৰণে যিয়ে নহওক মানুহ খাব পাক বা নাপাক কিন্তু পূজা সামগ্ৰীখিনি ৰেডি কৰিব লাগিব বুলি যোৱাকালি শুকান পিঠা তেল পিঠা নাৰিকলৰ লাড়ু ৰাতি 12টালৈকে বনালোঁ আৰু ৰন্ধা বঢ়া মানে ভাত পানীও লগতে বনাইছোঁ মানে একদম বহুত ৰাতি হৈ গ'ল আৰু আজি দিনটো লাগি আছোঁ ইমানে মানে এতিয়া গাটো বেয়া লাগিছে একদম অসহ্য এতিয়া গাটো বেয়া লাগিছে একদম অসহ্য লাগিছে আৰু এতিয়া আলহীখিনি বিদায় দিলোঁ বিদায় দি মেলি অলপমান মানে ৰেষ্ট লৈছোঁ আৰু এতিয়া মানে গোটেই ঘৰখিনি মানে চাফ চিকুণ কৰিব লাগিব আৰু একদম ভাগৰি যাওঁ আৰু দিনটো কৰি মানে একদম তথাপিতো উপায় নাই আৰু ঘৰৰ কামখিনিতো নিজে কৰিব লাগিব আৰু বিহু দিনাখন প্ৰত্যেক বছৰে মানে আমাৰ মানে ঘৰত এনেকুৱা ডাঙৰ পূজা হয় বন্ধুসকল কামৰ মাজতো আপোনালোকক যিমানখিনি পাৰে মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ শেষত কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ আজিলৈ ইমানেই বাই বাই